স্বাস্থ্য বিভাগৰ চাকৰি নামত ধন বিচৰা অভিযুক্ত গ্ৰেপ্তাৰ ঝাৰখণ্ডৰ জামছেদপুৰৰ পৰা গ্ৰেপ্তাৰ কমেশ পাল নামৰ অভিযুক্তটোক স্বাস্থ্য বিভাগে দাখিল কৰা এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তটোক স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ টোপ দিছিল দালাল কমেশ পালে চাকৰি দিয়াৰ নামত ধন লৈছিল বহুতৰে পৰা আৰু অৱশেষত ঝাৰখণ্ড আৰক্ষীৰ সহযোগত গুৱাহাটী আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছে স্বাস্থ্য বিভাগৰ চাকৰি নামত ধন বিচৰা কমেশ পালক ধৃত কমেশ পালৰ ঘৰ ঝাৰখণ্ডৰ ঘাৰুৱাৰ চাউখাৰী গাঁৱত আজি গুৱাহাটীলৈ অনা হ'ব কমেশ পালক স্বাস্থ্য বিভাগৰ নামত এনেদৰে বহুতৰ পৰা ধন আত্মসাৎ কৰিছিল কমেশ পালে আৰু ইতিমধ্যে ঝাৰখণ্ড আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কমেশ পালক আৰু ঝাৰখণ্ডৰ পৰা আজি গুৱাহাটীলৈ লৈ অনা হ'ব ধৃত কমেশ পালক সংখ্যালঘু শিক্ষাৰ্থীৰ জলপানী কেলেংকাৰী সন্দৰ্ভত চাৰ্জশ্বিট দাখিল চিআইডিয়ে দাখিল কৰিছে আংশিক চাৰ্জশ্বিটত উল্লেখ আছে ৩২ জনকৈ অভিযুক্তৰ নাম সংঘটিত হৈছিল ১ কোটি টকীয়া জলপানী কেলেংকাৰী আৰু ভুৱা একাউণ্টেৰে সৰকাইছিল কেন্দ্ৰই আবণ্টন দিয়া ধন ২০১৮ চনৰ আগষ্ট মাহৰ ১৮ তাৰিখে চিআইডিয়ে লিখিত অভিযোগৰ ভিত্তিত 20/2020 নম্বৰত গোচৰ ৰুজু কৰি সমগ্ৰ কেলেংকাৰীটোৰ তদন্ত আৰম্ভ কৰিছিল আগষ্ট মাহৰ পৰা বৰ্তমানলৈকে চিআইডিয়ে ৩২ জনকৈ লোকক এই কেলেংকাৰীত প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰা লোকসকলৰ অধিকাংশই হৈছে শিক্ষক চিআইডিয়ে গ্ৰেপ্তাৰ কৰা ৩২ জন অভিযুক্তৰ বিৰুদ্ধে প্ৰায় ৭,০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে অভিযোগনামাত ভুৱা ছাত্ৰীৰ নাম ভুৱা বেংক একাউণ্ট আৰু বিদ্যালয়ত ভুৱা ছাত্ৰ-ছাত্ৰী দেখুৱাই লুণ্ঠন কৰাৰ প্ৰমাণ দাখিল কৰিছে চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে হানিফুদ্দিন আহমেদ মামুদ মেহবুবুৰ ৰহমান সাইদুৰ ইছলাম হাইদৰ আলী আহমেদ বুৰহান আলী মোহাম্মদ মানহাৰ বাদশাহ শাহ মোহাম্মদ ইমৰান আলী জাকিৰ হুছেইন মোহাম্মদ শামছুদ্দিন আহমেদ মোহাম্মদ আসিমুদ্দিন আলী নুৰ মোহাম্মদ আলী সিৰাজুল হক নুৰ আলম বুহাৰুদ্দিন আহমেদ ফুলবাৰ ৰহমান সুলেইমান হুছেইন কবিৰ শেখ নজৰুল ইছলাম সাজিদা খাতুন আবিদা খাতুন হুফিজা খাতুন জাকিৰ হুছেইন আব্দুল বাটেন সিকিম উদ্দিন উছাব আলী ৰবিউল ইছলাম জাহাংগীৰ আলম আব্দুল কাদিৰ আব্দুল ৰাজ্জাক আলী আহমেদ আবু মুছা আহমেদ মুস্তাফ আহমেদ আৰু আশৰাফ আহমেদ আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া চাহ বাগিচা ধন পুৰস্কাৰ মেলাত অংশ ল'ব নিৰ্মলা সীতাৰমণে আজি গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ দিনৰ 11:30 বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ শুভাৰম্ভণি কৰিব নিৰ্মলা সীতাৰমণে চাহ বাগিচা ধন পুৰস্কাৰ মেলাত চাহ শ্ৰমিকসকলক ৩,০০০কৈ টকা প্ৰদান কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে হিতাধিকাৰী বেংক একাউণ্টৰ সংখ্যা ৭,৪৬,৬৬৭ চাহ জনগোষ্ঠী সম্প্ৰদায় বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ প্ৰচেষ্টাক ফলপ্ৰসূ কৰাই এই আঁচনিখনৰ প্ৰধান উদ্দেশ্য উল্লেখ্য যে প্ৰথম পৰ্যায়ত ২,৫০০ টকাৰ ধনৰাশি লাভ কৰিছিল চাহ শ্ৰমিকসকলে ৬,৩৩,৪১১ জন শ্ৰমিকৰ একাউণ্টত সোমাইছিল এই ধনৰাশি প্ৰথম পৰ্যায়ত ২০১৭-১৮ বৰ্ষত কাৰ্যকৰী হৈছিল এই আঁচনি দ্বিতীয় পৰ্যায়ত ২০১৮-১৯ বিত্তীয় বৰ্ষত ৭,১৫,৯৬৯ জন হিতাধিকাৰীৰ বেংক একাউণ্টত সোমাইছিল ২৫০০ টকাৰ ধনৰাশি আজিৰ এই সভাত অংশ লৈ পুনৰ দিল্লীলৈ উভতি যাব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ নিউজ ডেস্ক ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট গুৱাহাটী মহানগৰীত অব্যাহত আছে নকল নোটৰ বেহা খানাপাৰাত পুৱাই বহিৰ্জৰ আৰক্ষীয়ে চলালে এই অভিযানত জব্দ কৰা হৈছে নকল ৫০০ টকীয়া ১৫টাকৈ বাণ্ডল নকল ৭,৫০,০০০ টকা সহ এজনক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত যুৱকজন গুৰেশ্বৰ বিকি আহমেদ নোটসমূহ চিলিগুৰিৰ পৰা মেঘালয় হৈ ধূপধৰালৈ সৰবৰাহৰ চেষ্টা চলাইছিল এটা খবৰ পাইছিলোঁ যে কেইজনমান মানুহে ফেক কাৰেঞ্চি ডিল কৰিবলৈ আহি আছে তো সেই ভিত্তিত আমি এটা অভিযান চলালোঁ খানাপাৰা ভেটেনেৰী ফিল্ডৰ ওচৰত
তাৰপিছতে আমি এজন মানুহক কৰায়ত্ব কৰিছোঁ আৰু লগত আমি প্ৰায় 15 বাণ্ডেল 500 ৰুপিজ ইণ্ডিয়ান কাৰেঞ্চি জব্দ কৰিছোঁ। ক'ত যোৱা কথা আছিলে গম পাইছে নেকি? এইটো কোনো মেঘালয় কোনোবা ফাইলে দিব বা মেঘালয় কোনো পাৰ্টিক দিয়া কথা আছিলে। কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এমাহৰ ভিতৰতে দ্বিতীয়টো অসম ভ্ৰমণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে চৰকাৰে। মোদীৰ আগমনক লৈ ঢেকীয়াজুলিত এতিয়া উৎসৱমুখৰ পৰিৱেশ। ঢেকীয়াজুলিৰ গাভৰু নৈৰ বালিত প্ৰধানমন্ত্ৰী মোদীক বলুকাত অংকন কৰি স্বাগতম জনাইছে বলুকা শিল্পী ৰঞ্জন শইকীয়াই। জাগিৰোডৰ ভোগেশ্বৰ ডেকা নামৰ লোকজনে ভৰি থলে 104 বছৰত। 104 বছৰীয়া ককাই কেক কাটি পালন কৰিলে জন্মদিন। পুত্ৰ বুৱাৰী কন্যা নাতি নাতিনীৰ সৈতে ককাই কাটিলে কেক। 104 বছৰ বয়সতো সম্পূৰ্ণ বৰ্তমান সুস্থ হৈ আছে ভোগেশ্বৰ ডেকা। 104 বছৰীয়া ভোগেশ্বৰ ডেকাৰ শৰীৰ চৰ্চা আৰু খাদ্যাভাস জাগিৰোডৰ পৰা অজয় পলৰ ৰিপৰ্ট। হয়, যি সময়ত মানুহৰ বয়স বা আয়ুস 70ৰ পৰা 80 বছৰ বা 60 বছৰ বুলি ধাৰণা কৰা হয়, তেনে সময়তে 104 বছৰীয়া নিজৰ উপজা দিন পালন কৰিছে এগৰাকী ককাই। আমি বৰ্তমান উপস্থিত আছোঁ জাগিৰোড সমষ্টিৰ কুমাৰবুৰী গাঁৱৰ ভোগেশ্বৰ ডেকাৰ বাসগৃহত, আৰু যিগৰাকী ককাই আজি 104 বছৰীয়া নিজৰ উপজা দিন উদযাপন কৰিছে। আমি পোনে পোনে তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। ককা, আজি আপোনাৰ 104 বছৰীয়া উপজা দিন পালন কৰিছে, কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? ভাল লাগিছে। হয়, নিশ্চয়। তেখেতৰ পুত্ৰ আছে আমাৰ সৈতে, তেখেতৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। যিহেতু ককাৰ 104 বছৰ ইতিমধ্যে আজি জন্মদিন, আৰু তেখেতৰ পুত্ৰৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। কি ক'ব, আপোনাৰ পিতৃ আজি 104 বছৰীয়া উপজা দিন পালন কৰিছে আপোনালোকে? মই খুব আনন্দ কৰিছোঁ। আজি দেউতাৰ 104 বছৰ অতিক্ৰম কৰিছে। আমি ভাবিছোঁ পৰিয়ালে যিহেতু আজি দেউতা আমাৰ মাজত আছে, এই আনন্দটো আমি সদায় উপলব্ধি কৰিব নোৱাৰিম বা অনুভৱ কৰিব নোৱাৰিম। সেয়েহে আজি তেওঁৰ 104 বছৰত আমি জন্ম উৎসৱ আজি উদযাপন কৰিছোঁ। 1917 চনৰ এই 5 ফেব্ৰুৱাৰীৰ দিনাখনে তেওঁৰ জন্ম হৈছিল, আৰু জন্ম হোৱাৰ আজি 104 বছৰ অতিক্ৰম কৰিছে। কথা হ'ল, মই পৰমপিতা পৰমেশ্বৰক ধন্যবাদ জ্ঞাপন কৰিম। আজি মানুহৰ আয়ুস আমি এই বৰ্তমান পৰিস্থিতিত 60-70 বছৰৰ পাছত মানুহৰ মৃত্যু হয়, কিন্তু আজি দেউতাৰ তেওঁৰ শাৰীৰিকভাৱে তত্ত্বাৱধান লোৱাই নহওক বা ভগৱানৰ ওচৰত তেওঁৰ যিটো বিশ্বাস, তাৰ কাৰণে আজি পৰমপিতা পৰমেশ্বৰে আজি 104 বছৰ তেওঁক ৰাখিছে। তেওঁ দৈনন্দিন জীৱন যাপন কেনেধৰণৰ? তেওঁ আচলতে এই 40 বছৰ কাল আমি জনাত তেওঁ নেলি মন্দিৰত তেওঁ উপাসনা কৰে, শিৱ মন্দিৰত, আৰু তেওঁ এই পোনপ্ৰথমে তেওঁ আচলতে চাইকেলেদি অহা যোৱা কৰিছিল নেলিৰ পৰা। তাৰপাছত তেওঁ খোজকাঢ়ি অহা যোৱা কৰে। 4 কিলোমিটাৰ ৰাস্তা ডেইলি তেওঁ খোজকাঢ়ে, আৰু ৰাতিপুৱা খুব সোনকালে উঠি তেওঁ গা ধুৱে। 3টা বজাতে তেওঁ গা ধুই পূজা ফুল চুল লৈ তেওঁ মন্দিৰলৈকে যায়, আৰু তাতেই গোটেই দিনটো ভক্তসকলৰ লগত থাকি আনন্দ লৈ আকৌ পুনৰ সন্ধিয়া তেওঁ ঘৰলৈ আহে। তেনেকৈ আচলতে তেওঁ নিৰামিষভোজী। তেওঁ গাখীৰ আৰু ভাত, আৰু ৰাতিপুৱা তেওঁ জলপান খায়, আৰু ডেইলি তেওঁ 1 লিটাৰ গাখীৰ খাইছিল আজি এবছৰ আগত। এতিয়া তেওঁ নোৱাৰে, আমি গাখীৰ পৰিমাণটো কমাই দিছোঁ তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি, কিন্তু তেওঁ খাদ্য এতিয়া খুব সুন্দৰভাৱে খায়। মাজলৈ কৃষক আন্দোলনৰ নামত পোহৰলৈ আহিছে ভাৰত বিৰোধী ভয়ংকৰ ষড়যন্ত্ৰ। গ্ৰেটা থুনবাৰ্গৰ টুইটত 26 জানুৱাৰীৰ ঘটনাৰ ভয়ংকৰ তথ্য। খালিস্তান দাবী কৰি অহা কানাডাৰ এটা সংস্থাই ৰচনা কৰিছিল ঘটনাৰ ব্লুপ্ৰিণ্ট। কৃষক আন্দোলনৰ নামত ভাৰত বিৰোধী ভয়ংকৰ ষড়যন্ত্ৰ। গ্ৰেটা থুনবাৰ্গৰ টুইটত ওলাল 26 জানুৱাৰীৰ ঘটনাৰ ব্লুপ্ৰিণ্ট। পোহৰলৈ আহিল খালিস্তান দাবী কৰি অহা কানাডাৰ এটা সংস্থাই ৰচনা কৰা পাৱাৰ পইণ্ট টুলকিট। পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গ 18 বছৰীয়া এগৰাকী পৰিৱেশ কৰ্মীৰ এটা টুইটে সৃষ্টি কৰিছে খলকনিৰ। গ্ৰেটা থুনবাৰ্গে ভাৰতৰ কৃষক বিদ্ৰোহক সমৰ্থন কৰি দিয়া
এটা টুইটৰ সৈতে আপলোড হ'ল ২৬ জানুৱাৰীত দিল্লীত সৃষ্টি হোৱা হিংসাত্মক প্ৰতিবাদ তথা ভাৰত বিদ্বেষী কাম কাজৰ ষড়যন্ত্ৰৰ ব্লুপ্ৰিণ্ট। কেৱল সেয়াই নহয়, টুইটটোৰ সৈতে আপলোড হোৱা ডকুমেণ্টত আছে কৃষক বিদ্ৰোহটোক বিশ্বজুৰি প্ৰচাৰ কৰাৰ কৌশল। স্পষ্ট হৈ পৰিল গ্ৰেটা থুনবাৰ্গ, ৰিহানাকে ধৰি বিশ্বৰ হাই প্ৰফাইল কেইবাজনো চেলিব্ৰিটিয়ে ভাৰতৰ কৃষক বিদ্ৰোহক সমৰ্থন জনাই কৰা টুইটটো আছিল সম্পূৰ্ণ পৰিকল্পিত। গ্ৰেটা থুনবাৰ্গে নিজৰ ভুল ধৰিব পাৰি টুইটটো ডিলিট কৰে যদিও তাৰ পূৰ্বেই বহুজনে বন্দী কৰি ৰাখে থুনবাৰ্গৰ টুইটৰ স্ক্ৰীনশ্বট। প্ৰমাণ থাকি গ'ল ভাৰত বিদ্বেষী ষড়যন্ত্ৰৰ সকলো তথ্য। গ্ৰেটা থুনবাৰ্গৰ টুইটত আপলোড হোৱা তথ্যৰ পৰা চৰকাৰী এক সূত্ৰই প্ৰকাশ কৰিছে এই ষড়যন্ত্ৰ ৰচিছিল পিছ ফৰ জাষ্টিছ নামৰ এটা সংস্থাই। কানাডা নিবাসী মো ধালিয়াল নামৰ স্বঘোষিত খালিস্তানৰ সমৰ্থন জনাই অহা এজন লোকে প্ৰতিষ্ঠা কৰা সংস্থাটোৰ লক্ষ্য আছিল ভাৰতৰ স্বাৰ্থ বিঘ্নিত কৰা। দেশৰ স্বাৰ্থ বিঘ্নিত কৰা এনে ষড়যন্ত্ৰৰ তথ্য অপ্ৰত্যাশিতভাৱে পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেৱল দেশৰ ভিতৰতেই নহয়, চুবুৰীয়া মৈত্ৰী ৰাষ্ট্ৰ ভূটানলৈ চলিব উত্তৰ পূব সীমান্ত ৰেল। অসমবাসীলৈ এই সুখবৰ দিছে ৰেল বিভাগে। ৰঙিয়া মাণ্ডলিক ৰেল প্ৰবন্ধকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত প্ৰবন্ধক VA মালেকা গাঁৱৰে সদৰি কৰে এই কথা। ইতিমধ্যে ৰঙিয়াৰ পৰা ভূটানৰ চামড্ৰুপ, ভাংখাৰ আৰু পাঠশালাৰ পৰা নামডাঙলৈ দুটাকৈ ছাৰ্ভে ৰিপৰ্ট ৰেল মন্ত্ৰণালয়ক জমা দিছে ৰঙিয়া ৰেল সংমণ্ডলে। ইয়াৰ উপৰিও বাজেটত দ্বৈত ৰেলপথ নিৰ্মাণৰ বাবে 960 কোটি টকা ধাৰ্য কৰা হৈছে। ৰঙিয়াৰ পৰা কামাখ্যালৈ আৰু গোৱালপাৰা হৈ কামাখ্যালৈ নিৰ্মাণ হ'ব দ্বৈত ৰেলপথ। ৰঙিয়া মাণ্ডলিক ৰেল প্ৰবন্ধকে জনোৱা অনুসৰি 2021 চনৰ 30 জুনৰ ভিতৰতে বঙাইগাঁৱৰ পৰা দুধনৈলৈকে দ্বৈত ৰেলপথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৰঙিয়া ৰেল বিভাগে সদৰি কৰা মতে দ্বৈত ৰেলপথৰে সংযোগ হ'ব দুধনৈ, অভয়াপুৰী, যোগীখোপা আৰু পঞ্চৰত্ন। पाठशाला नांगलाम और रंगिया सामडुंग जोंखार, ये दोनों सर्वे रिपोर्ट रेलवे मंत्रालय को NF रेलवे के कंस्ट्रक्शन विभाग द्वारा सौंपी गई है और इस पे अब आगे की कार्रवाई कंस्ट्रक्शन विभाग और रेलवे बोर्ड की तरफ से होगी। इस बजट में रंगिया मंडल के जो दोनों बहुत ही इम्पॉर्टेंट प्रोजेक्ट्स है, यानी रंगिया से कामाख्या का डबलिंग वाया गोलपाड़ा होके एक रूट है और वाया रंगिया होके दूसरा रूट है। इन दोनों रूट के डबलिंग के लिए करीब 960 करोड़ रुपए का प्रावधान इस बजट में किया गया है। तो मैं समझता हूं कि इस प्रावधान के चलते ये दोनों प्रोजेक्ट्स को काफ़ी गति मिलेगी और जैसा कि अभी कहा जा रहा है, दुधनई तक, मतलब बोंगई गांव से लेके दुधनई तक का जो डबलिंग है वो जून 2021 तक पूरा। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বিধ্বস্ত পথে জলাকলা খুৱাইছে জনসাধাৰণক। ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী সুবাহীৰ বঙালমাৰীৰ পথৰ দুৰৱস্থা। শিলিখাগুৰি হৈ সদৰলৈ অহা যোৱা কৰা প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ একমাত্ৰ চবু পথটোৰ মেৰামতিৰ অভাৱত ঠায়ে ঠায়ে সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ। অসমৰে নহয়, অৰুণাচলৰো শ শ লোক নিতৌ অহা যোৱা কৰে এই পথেৰে। স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনাই অহাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। আগবঢ়াইছো ধেমাজিৰ সংবাদদাতা মন বিকাশ বৰগোহাঁইৰ এক প্ৰতিবেদন। আমি উপস্থিত আছো ধেমাজিৰ শিলিখাগুৰি তিনিআলিৰ পৰা লক্ষী পথাৰলৈ যোৱা পথত আৰু এই লক্ষী পথাৰলৈ যোৱা প্ৰধানমন্ত্ৰী গ্ৰাম্য সড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা এই পথটো প্ৰায় 5টা বছৰৰ পিছত কিন্তু এতিয়া এক ধ্বংসস্তূপলৈ পৰিণত হৈছে আৰু ভগ্নপ্ৰায় পথছোৱাৰে যি ধৰণে লোকসকলে যাতায়াত কৰিবলগীয়া হয় আৰু যাতায়াত কৰা লোকসকলে এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে। মোক কেমেৰা সহযোগী এটা দৃশ্য দেখুৱাইছে। আচলতে ফলীয়া শিলৰ মাজেৰে এনেধৰণে প্ৰতিদিনেই এই পথটোৰে প্ৰায় হাজাৰ হাজাৰ লোক অহা যোৱা কৰে, কিন্তু এই পথটো নিৰ্মাণ কৰিবলৈ পূৰ্বৰ গড়কাপ্তানি বিভাগ তথা বৰ্তমানৰ লোক নিৰ্মাণ বিভাগে আজি কোপতি এখনো আঁচনি গ্ৰহণ নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত এই পথেৰে অহা যোৱা কৰা লোকসকলে এতিয়া দুৰ্ভোগ ভুগিছে। আমি পোনে পোনে যাব বিচাৰিম একাংশ পথচাৰীৰ ওচৰলৈ আৰু
তেখেতলোকৰ পৰা জানিব বিচাৰিম এই পথটোৱে যিটো দৈনিক অহা যোৱা কৰে এই পথটোৱে আপোনালোকে অহা যোৱা কৰিছে বৰ্তমান এই পথটোৰ অৱস্থা কেনেকুৱা পথটো অৱস্থা বহুত জৰাজীৰ্ণ অৱস্থা হৈ আছে বাৰিষা সমস্যা বেছি অসুবিধা হোৱা আমি মটৰচাইকেল আৰু অ'টোৰ ওচৰতে মানে যাতায়াত বহুত অসুবিধা হৈছে আমাৰ কিমান দিন হ'ল নবনোৱা নবনোৱাতে 4-5 বছৰমান হ'ল বেয়া হৈছে ৰাস্তাটো এতিয়া যদি এবাৰ বেমাৰী এজন অহা যোৱা কৰিবলগীয়া হয় তেতিয়া কেনেকুৱা অৱস্থা হয় কণ্ডিশ্যন বহুত বেয়া হয় 108 গাড়ী আহিবলৈও অসুবিধা হয় বা বিশেষ আমি অ'টো ওচৰত নিবলৈ অ'টোতো অসুবিধা হয় নিয়া অসুবিধা হয় কিমান লোক অহা যোৱা কৰে খুব মানুহবিলাক এতিয়া প্ৰায় ধেমাজি টাউনলৈ প্ৰায় আমাৰ মানুহ অহা যোৱা কৰে প্ৰায় সুবাহী পৰা পাহাৰ চোপা বহুতখিনি মানুহ এইপিনে গেটি ৰাস্তাটো এইটোৱে ৰাস্তা অহা যোৱা কৰে বাৰিষা কেনেকুৱা এটা অৱস্থা হয় বাৰিষা বহুত বেয়া হয় পানী হয় ৰাস্তাটো চৰকাৰে পৰিৱৰ্তনৰ কথা কৈছে আপোনালোকৰ দৃষ্টিত কি পৰিৱৰ্তন হৈছে পৰিৱৰ্তন মানে ৰাস্তাটো বনালে কিন্তু মানে যিমান যেনেকৈ ধৰণৰ ৰাস্তাটো বনাব লাগে সেনেকৈ সিমান উন্নত ধৰণৰ ৰাস্তাটো হোৱা নাই বুলি ভাবিছোঁ মানে এইটো ৰাস্তাটো অকণমান 1 বছৰমানৰ পিছতে মাত্ৰ ফাটি গ'ল এতিয়া সেইটো আৰু সোনকালে বেয়া হৈ গ'ল তো এনেকৈ আছে দেখিছে গেটি ৰাস্তাটো হয় ইতিমধ্যে শুনিছে যে পথচাৰীয়ে কৈছে যে এই পথেৰে যিসকল লোক অহা যোৱা কৰে যে পোনপটীয়াভাৱে যদি সুদূৰ লক্ষী পথাৰৰ পৰা সুবাহী যি অঞ্চল সেই অঞ্চলৰ লোকসকলে এই পথেৰে অহা যোৱা কৰে আৰু আমি একাংশ স্থানীয় দলসংগত প্ৰতিনিধি আমাৰ সৈতে আছে আমি তেখেতলোকৰ পৰা জানিব বিচাৰিম যে এই পথটোৰ যি দুৰৱস্থা বৰ্তমান লোক নিৰ্মাণ বিভাগৰ যি দায়িত্বত থকা যিগৰাকী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পথ উন্নয়নত আমূল পৰিৱৰ্তন হোৱা বুলি কৈছে এই পথটোৰ বৰ্তমান অৱস্থা কি এইটো আপোনালোকে দেখিছে চৰকাৰ যেতিয়ালৈকে পৰিৱৰ্তনকামী চৰকাৰখন আহিলে তাৰ আগৰ পৰাই পথটো এই জৰাজীৰ্ণ অৱস্থাত আছে আজি কুপতি কিন্তু তেখেতলোকে ইয়াতে শিল এটা বালি এগৰাকী পৰা আমি দেখিবলৈ পোৱা নাই সেইকাৰণে আমি তেখেতক দাবী জনাইছোঁ যে তেখেতে আহক এই পথটো নিজে চাই যাওক তাৰপিছত ক'ব যে ৰাস্তা ঘাটৰ আমূল পৰিৱৰ্তন হৈছে